আমাৰ বিহু ভাওনা সংস্কৃতি সত্ৰীয়া সংস্কৃতি এই সংস্কৃতিসমূহ প্ৰথমে আমি ধৰি ৰাখিহে বেলেগ এটা সংস্কৃতিৰ প্ৰতি আমি এটা হেঁপাহ কৰিব লাগে মই ভাবোঁ দেই তোমাৰ মানে আইডিয়া আছে নে ইয়াত ঢোলৰ বৰতি কেইডাল এনেকুৱা হয় কি কিবা এটা ভিডিঅ' যদি চাওঁ এই ভিডিঅ'টোত শিকিব পৰা বস্তু কি আছে তেনেকুৱা ধৰণৰ বস্তুবিলাক আয়ত্ব কৰিবলৈ কাৰণে চেষ্টা কৰোঁ মানে বিহুটো নাচি আছোঁ কিন্তু তাতকৈ নতুন নতুন বস্তু মোক শিকাৰ প্ৰতি মানে আগ্ৰহটো বহুত বেছি মোৰ এতিয়া এনেকুৱা হয় আমাৰ ঘৰতে ফিচাৰী আছে কিন্তু যোৱা হয় যদি খুব কম যোৱা হয় দেউতাটো প্ৰায় তাত থাকে কিন্তু মোক গ'লেও এনেকুৱা হয় দেউতাই ফিচাৰীত মাছৰ কাৰণে মানে দানা চানা দি কৰি থাকে আৰু মাছৰ লগত লাগি কৰি থাকিলেও এই কাষতে বাঁহ চাহ যে থাকে হাতটো লৈ পেলাই মোক তাতে কিবা মানে বাদ্যযন্ত্ৰ বজাই থকা নিচিনা কৰি থাকে ন আহি যায় মানে মোৰ হাতখনত কিবা এটা থাকিলে যেন বজাই দিম তেনেকুৱা নিচিনা এইটো আচলতে কৰিব অকণমান কিয় মই নাজানো মানে ইমান কষ্ট কৰে মোৰ লগত সেইটো আত্মাৰ পৰা আহে আচলতে তুমি অনুভৱ কৰা যে আৰু দেউতা মানে এৰেঞ্জ কৰি খুব ভাল পায় মানে দেউতাই খুব ধুনীয়া তাল বজায় দেই খুব ধুনীয়া তাল বজায় নেগেৰাও বজাব জানে তালত মানে একদম নাম্বাৰ 1 আৰু এৰেঞ্জ কৰি এতিয়া মোৰ ৱৰ্কশ্বপ আছিলে মোৰ বিহু আখৰা চলি আছে বৰ্তমান কিন্তু তোমাৰ কথা ৰাখিবৰ কাৰণে মই আজি ৱৰ্কশ্বপটো বন্ধ দিলোঁ আৰু মোৰো হেঁপাহ আছিলে ন যাত্ৰাত আজি আহি পেলাই অতিথি হিচাপে সেইকাৰণে পালোহি বন্ধ দি পেলাই আহিছোঁ কালি মানে কি আমাৰ ঘৰত এনেকৈ আলোচনা হৈছে আৰু ভণ্টিয়ে মাক সুধিছে যে মা একেখিনি বস্তুকে চাই তোমালোকৰ এলাহ নালাগেনে তাইক মানে লগ ধৰিছোঁ কালি ভণ্টি ব'লা তুমি যে যোৱাই নাই মোৰ লগত আজি ব'লা তুমি যে এলাহ নালাগেনে মায়ে মানে কৈছে সৰুৰ পৰা তোমালোকক এইটো দিশতে আগবঢ়াইছে আধাতে কিয় এৰিলোঁ ভাল পাওঁ যিহেতু এইবিলাক লাইন এনেকৈ মানে যিমান চাই থাকিলেও মানে যেন মাহঁতৰ এলাহ নালাগে তো সেইটো বস্তুৱে মানে ভণ্টিক বুজাইছে আৰু মানে মা আগতে এগৰাকী বিহুৱতী আছিলে মাৰো কিছুমান হেঁপাহ আছিলে হয় নেকি তাৰপিছত মানে কি তেতিয়া আচলতে পৰিৱেশটো অলপ বেলেগ আছিলে তো সেইকাৰণে মানে কি হয় কাকা আইতাহঁতে অকণমান ঘৰৰ পৰা ঘৰখন তেওঁ প্ৰকৃত ৰাইডিঙিয়াতে ঘৰ কিন্তু আমাৰ ঘৰৰ পৰা অকণমান দূৰ আৰু এতিয়া নগাঁও ন তোমালোকৰ ঘৰ নগাঁও জিলাৰ ৰাইডিঙিয়া ভাটিখনতে দেউতাই খুব এৰেঞ্জ কৰে কিবা এটা অনুষ্ঠান নকৰোঁ বুলি ক'লেও মানে নাই একো নহয় কৰিবই লাগিব তুমি কিয় নোৱাৰিবা মাও ছাপৰ্ট দি দিয়ে লাষ্টত আৰু হ'ব আৰু হৈ যায় ন তেনেকুৱা বহুত ছাপৰ্ট তো এতিয়া সেয়াই মানে ধৰি লোৱা তুমি সেই নিজৰ এটা মানে কি পোৱা যায় আপোন প্ৰেৰণা এটাও থাকে মানুহৰ কেতিয়াবা ঘৰখনৰ এই যে ইমান ধুনীয়া এটা মানে এতিয়া মোক অকণমান ঢোলৰ কথা ক'ব লাগিব ঠিক আছে দেই ঢোলৰ অকণমান উৎপত্তিটো ঢোলৰ এই যিটো চাপৰ বুলি কয় নহয় চাপৰ বুলিয়ে কয় সেইখিনি বিষয়ে মই নাজানো ইমান একেবাৰে নাজানো সেইখিনি আজি অকণমান শিকিম ময়ো শিকাৰো যেন আজি আৰু বিভিন্ন মঞ্চত পৰিৱেশন কৰিবলৈ যাওঁতে হোৱা লগতে সেই মানুহৰ পৰা আদৰ আৰু সেই অভিজ্ঞতা সেই গোটেইখিনি সাঙুৰি অকণমান কোৱা ঠিক আছে বা আচলতে কি হয় মই যদিও বিহু নাচৰ মানুহ ঢোলত নতুনকৈ সোমাইছোঁ গতিকে কিছুমান বস্তু মানে মই দৰ্শককো জনাওঁ বিতৰ্ক নকৰিব মানে মোৰ বিৰাট ভয় লাগে বিতৰ্কলৈ জানানে মই এতিয়া যিমান মৰম পাই আছোঁ যিমান সন্মান পাই আছোঁ কিন্তু বিতৰ্কত গুচি যোৱাৰ লগে লগে হয়তো মোৰ মা দেউতা ছাপৰ্ট দিব সঁচা কিন্তু মনটো কোনোবাখিনিত হ'লেও মোৰ ভাঙি যাব গতিকে মানে মই তোমাক প্ৰথমতেও কৈছোঁ বা কিছুমান বস্তু মানে প্ৰত্যেকজন ব্যক্তিৰ মতে অলপ বেলেগ হোৱা যেন লাগে এতিয়া চাবা ঢোলৰ মাৰিডাল আমি সৰুৰ পৰা মানে জানো ন ঢোলৰ মাৰি আৰু ইয়াক মাহিতা বুলিও কোৱা হয় মাহিতা বুলি কিন্তু কিছু লোকৰ মতে ইয়াক মাহিতা বুলি নকয় এডাল অকল ঢোলৰ মাৰি বুলিয়ে কয় এইখিনি জেগাত নাকতি বুলি কয় ঢোলে ভালে কৰি বাবি ঢোলে ভালে কৰি বাবি ঢোলে ভালে কৰি বাবি ঢোলৰে মাৰি নাকতি ফুৰা ঘৰলৈ তই উভতি যাবি কলিলে ৰেঙৈ ভালুকে তেতেলি ভালে কলিলে ৰেঙৈ কিয়াহে কৰিলে হুৱা কলিলে ৰেঙৈ ফেলেং ফেপেং লাগিলে গায় এইটো হ'ল তালি আৰু এইটো হ'ল কোবনি কি কৈছে কোবনি কোবাই কাৰণে কোবনি আৰু এডাল হ'ল কণাৰী জৰি বা কাণাৰী জৰি আচ্ছা আৰু এডাল কণাৰী বা কাণাৰী বুলি কোৱা হয় যিডালে সেইডালত পাণ খাই থাকে আৰু এইখন হ'ল কাটনি চাল কাটনি চাল আৰু ঢোলৰ বৰতি কেইডাল তুমি জানানে কোৱা এনে আইডিয়া এটা কৰা একো নহয় মই তোমাক কৈ দিম কিন্তু তুমি যেতিয়া এনচাৰটো শুনিবা তুমি নিজেও হাঁহিবা 50ডাল মান হ'ব ঢোলৰ বৰতি এডাল এইটো মই কাটি দিম একো নহয় এইটো ভাল চলিব মোক ক'ব ইমান নাজানে কোনো নাজানে এইটো কথা বহুতে নাজানে চন্দনে জানিছিলে
দেখাই আছিলে একো নাই সহযাত্ৰীসকল সকলোতে কেনেকে বিজ্ঞ আমি একো নহয় এইটো জমনিকে কৰিবলৈ তুমি বেয়া পাইছা নেকি নাই নাই মই বহুত ভাল পাইছো প্ৰথম কথা শিকিছো 2 নম্বৰ কথা নজনাটো নাই 3 নম্বৰ কথা সহযাত্ৰী চবেই কৈ দিয়ে কি পুতুককে 50-60ডাল 100ডাল হ'ব কিন্তু একদম জমনি কি ঢোলৰ বৰতি এডালেই সেইডালকে মেৰিয়াই ইমানখিনি কৰে প্ৰথমেতো ময়ো জনা নাছিলো ট্ৰল নকৰিব দেই নজনাটো নাজানে একদম অনেষ্টলি কৈছো কোনোবা আখৰাত দিতে প্ৰথম যাওঁ মানে এনেকৈ সোধে নহয় ঐ নাচনীহঁত ঢোলৰ বৰতি কেইডাল আমি কওঁ ছাৰ ঢোলটো দিয়ক হিচাপ কৰিম দি দিয়ে ঢোলটো হিচাপ কৰি গৈছিলে হয় নাই কিলিনো নহ'ব পুৰা হিচাপ কৰি পেলাই ছাৰ আমুক ডাল তাৰপিছত ক'ব ভুল ছাৰ ইমান ভুল কেনেকৈ ভালকেতো ইমানবাৰ হিচাপ কৰিছিলোঁ ঢোলৰ বৰতি এডালেই সেইডালে মানে টানি এনেকে ইফালৰ পৰা এনেকে টানে আকৌ এনেকে লৈ আকৌ এনেকুৱা কৰি থাকে ন কথাখিনি তেনেকুৱাই আৰু মই এতিয়া জানিম এইখন যিখন আমাৰ একদম আমাৰ বিহুৱানখন মেৰিয়াই যে লয় সেইটো বাৰু কিবা নিয়মৰ কথা আছে নেকি যে এনেকে মেৰিয়াব লাগিবই বা কিবা তেনেকুৱা আচলতে কথাটো এনেকুৱা হয় বিহু মানে বিহুৱান আমাৰ বিহুৱতীসকলে যেনেকে বিহুৱতীসকল আমাৰ ডাঙৰখিনিৰ কাৰণে বিহুটো এটা প্ৰেমৰ উৎসৱৰ নিচিনাই হয় একেবাৰে মানে এতিয়া বিহুতে এনেকুৱা হয় নাচনী ঢুলীয়ালৈকে গুচি গ'ল ঢুলীয়াই নাচনীকে আনিলে আগতেতো তেনেকুৱাই আছিলে সেই সময়খিনি সেই সময়ছোৱালৈ ৰৈ থকাই হয় আচলতে হয়নে একদম মানে পুৰা প্ৰেমৰ উৎসৱ বুলিয়ে ক'ব পাৰি মানে ডেকা গাভৰুৰ প্ৰেম আৰু গীতবোৰো নামবোৰো তেনেকুৱাই আছিল নামবোৰো তেনেকুৱা আছিলে আৰু আমাৰ যি নাচনীসকলে ঢুলীয়াক বিহুৱান দিয়ে মৰমত বিহুৱান এখন দিয়ে আৰু ঢোলটো যিহেতু আমি বিহুতে ব্যৱহাৰ কৰোঁ গতিকে ইয়াত বিহুৱানখন যেতিয়া লাগি থাকিব দেখি পেলাই আৰু এটা সুন্দৰ এটা সৌন্দৰ্যতা এটা তাৰোপৰি মৰমৰ হেৰিয়া ধুনীয়া মৰমেৰে ৰাখিব কৰি ৰাখিছে ধুনীয়াকে নহয় জানো আৰু চোৱা ইয়াত বা কেতিয়াবা এনেকুৱা হয় এখন মই টঙালি মাৰিছো কিয় মাৰিছো যিহেতু ঢোলটো বিহুৰ বস্তু টঙালিখনো হ'ল বিহুৰ বস্তু কিন্তু কিছুমানে কি কৰে কিবা ফিটাডাল মাৰি লয় তেতিয়া বিহু লাগিব নে তুমি কোৱা কেতিয়াও নালাগে ন খাপচৰা হয় কাৰণ এতিয়া মই টঙালিখন মাৰি লৈছো দেখি ঢোলটো দেখিয়ে কিবা এটা শুৱনি লাগিছে তেনেকুৱা আৰু কিবা নজনা কথা শিকাবলগীয়া কোৱাচোন কিবা ঢোলৰ আৰু বা ইয়াতে আছে ফৰিঙা কেইটামান আমি খবৰ শুনি লওঁ নেকি আৰম্ভণিতে যে মোক এটা কথা কিয় জানো মোৰ অকণমান তোমাৰ সৰু কাললৈ যাবলৈ মন গৈছে মানে যেতিয়াৰ পৰাই ঢোলটো তুমি লৈছা বা বজাবলৈ চেষ্টা কৰিছা তেতিয়া কোনকেইটা চাপৰ বুলি কয় ন সেইকেইটাৰে আৰু খিতিঘেনা কৰাচোন সেইকেইটা কেনেকুৱা হয় নজনা কথাবিলাকত প্ৰশ্ন সুধিবলৈ ইমান মানে কি হয় আমি যেতিয়া বিহু নাচ আখৰাত যাওঁ আগতে হাত মেলো এইখিনি বিহু নাচৰ মূল বস্তু হিচাপে মানে মূল ভংগীমাখিনি এখন ভংগীমাখিনি নহ'লে পদচালনা বা ভংগীমা নহ'লে বিহু নাচ এটা সম্পূৰ্ণ নহয় তেতিয়া মানে সহজ হ'বলৈ কাৰণে আমি আগতেও শিকিছিলোঁ খিতিঘেনা গ্ৰেণ্ড চাৰ্ট 1 2 3 4 1 2 3 4কে আমাক তেনেকৈ নচুৱাইছিলে মানে এতিয়া চাপৰখন এনেকুৱা আছিলে এতিয়া মই যে বেলেগত শিকাব যাওঁ প্ৰথম খিতিঘেনাই লাগে এটা আৱেগ মানে বুজিছোঁ এটা সন্মোহনী শক্তি আছে মানে এই গা একদম 7খন 8খন হৈ যায় বুলি কয় যে ঢোলটো বজাই দিয়াৰ লগে লগে আৰু যে কিছুমান ছোৱালীবিলাক যেতিয়া মানে বিহুৱতীসকল যেতিয়া হেৰিয়াত ওলাই আহে এযোৰা হুঁচৰিত ছোৱালীবিলাক নাচে নহয় আজিকালি মঞ্চত নাচে ন ওলাই অহাৰ পিছত মই কেনেকৈ বুজাব জনা নাই মোক ভণ্টি নহয় এতিয়া মানে তাই একদম খুব কথা চথা কম কোৱা হৈ গ'ল তাই আগতে বিৰাট দুষ্ট এতিয়াও চালাক কিন্তু দেই মোতকৈ তাই চালাক চবেই কয় মোক বেছি পেলাব বুলি তো তাই মানে এই ঢুলীয়াবিলাকে যেতিয়া মোক আগতে নচুৱাবলৈ আহে গোটেই ঢুলীয়াখিনিতো আমাৰ ঘৰতে ৰাখোঁ আমাৰ ঘৰতে থাকে এনেকুৱা ছাইডত ৰুম দিয়া হয় তেনেকৈ থাকে তাইক মানে সংসাৰৰ মানে এনেকুৱা কথা কিছুমান শিকায় তাই মানে মানুহ হুহুৱাই পাগলা কৰি দিয়ে এনেকুৱা তেতিয়া মানে শিকাইছিলে হা ঘেণ্টা খিদিঘেনি জাকটা খিদিঘেনি নগেনি যোগেনি দাস কলিতা নাম ললিতা বজাও মালিতা নিজে মিলাই দিয়ে মানে ন মিলাই দিয়ে আৰু ধুনীয়াকৈ দিয়ে মানে কিবা এনেকৈ কৈ দিয়ে হাতেৰে দেখাই দিয়ে ভণ্টি কৈছে গংগোত্ৰী ন গংগোত্ৰী আজি দেখিছা দে বাই ইমান ধুনীয়াকৈ কৈছে তোমাৰ এয়া তুমি আৰু মই মিলি গৈছো দিয়া তো এইটো আকৌ এবাৰ শুনিম বাৰু এইটো ধুনীয়াকৈ তুমি থৈ দিব পাৰা
একেবাৰে নামাৰে আৰু গালি শুনিতো মই কেতিয়া চাগে শুনিছিলোঁ মোৰ মনতে নাই আমাৰ গালি শুনি একেবাৰে নাপায় মায়ে অকণমান কেংকেঙাই থাকে ন মায়ে কেংকেঙাই কিন্তু মানে দেউতাই আকৌ উল্টাই মাক কি কয় মানে কেলে তুমি এনেকৈ থাকা নেকি ন অঁ আমাৰ যে দেউতা একেবাৰে উল্টাই এনেকুৱা এচাৰি এডাল থৈ দিয়ে এই ছোৱালী দেই জব নকৰক চেষ্টা কৰক ঠিক আছে অঁ ঠিক আছে আৰু এতিয়া মই তোমাক সদায় এটা প্ৰশ্ন থাকেই যে অহাৰ সময়ত কি অনুভৱ লৈ আহিছিলা যোৱাৰ পৰত কি লৈ গৈছা তোমাৰ গোটেই কথাখিনিতে মোৰ অনুভৱ হৈছে তুমি মৰমখিনি সাৱটি লৈ যাব বিচাৰিছা নহয়নে একদম অশেষ ধন্যবাদ আৰু মই তোমাৰ বিশেষভাৱে পিতৃ মাতৃলৈ আপোনালোকলৈ নমস্কাৰ জনাইছোঁ বৰমা নমস্কাৰ লগতে আমাৰ মোৰ ভাইটি এজনো আহিছে ধন্যবাদ জনাইছোঁ এইখিনি সহযোগিতাৰ কাৰণে আৰম্ভণি প্ৰায় কৈ আহিছোঁ আচলতে তৰুণ প্ৰজন্মৰ উদাহৰণ হৈ ৰৈছে আদৰ্শ হৈ ৰৈছে বিশেষকৈ এই যে ধুনীয়াকৈ জাগৃতিৰ মুখতো এটা কথা খুব ধুনীয়াকৈ সগৌৰৱেৰে কৈছে যে সংস্কৃতিবান এটি পৰিয়ালৰ তাৰ এটি অংশ আৰু আমিও আশা কৰোঁ তেনে অসমৰ প্ৰতি ঘৰ মানুহে সংস্কৃতিবান হৈ উঠক তেতিয়া জিলিকি উঠিব গোটেই আমাৰ সংস্কৃতি